हेलो गाइस रबिन ब्लके आन एटी नतुन भिडिओ লৈ আহিছো আপোনালোকে চাব আপোনালোকে জানে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী ৰিজাইন দিলে আৰু মুখ্যমন্ত্ৰী ৰিজাইন দিয়াৰ পিছত অৰবিন্দ কেজৰিৱালৰ হেড বা দিল্লীৰ মুখ্যমন্ত্ৰী আতিছে শপত গ্ৰহণ কৰিলে আৰু তেওঁ শপত গ্ৰহণ লোৱাৰ পিছত তেওঁ এখন বেলেগ এখন নাটক ৰচি দিলে আৰু কি নাটক ৰচিলে তেওঁ নাটকখন চাব লাগিলে আমি সম্পূৰ্ণ ভিডিওটো চাব লাগিব তেন্তে আহক আমি ভিডিওটো চাওঁ ক্ৰেতা যুগত আদৰ্শ দেখুৱাইছিল ভাতৃয়ে আজি আদৰ্শ দেখুৱাইছে ভগ্নীয়ে ঠিক ৰামায়ণৰ ভৰতৰ দৰে আজিৰ মুখ্যমন্ত্ৰী আতিছে 4 মাহৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গুৰু দায়িত্ব লাভ কৰি যেন আদৰ্শৰ পৰা তিল মানে যেন বিচিত হ'ব খোজা নাই আতিছে তাৰ প্ৰমাণ মই কেইখনমান ফটো লৈ আহিছো দিল্লীৰ মুখ্যমন্ত্ৰীৰ কথা দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিছো দায়িত্ব গ্ৰহণ কৰি কথা প্ৰৱেশ আতিছিল কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী চৌকিত নবহিল আতিছি কেজৰিৱাল বহা চকীৰ কাষত আন এখন চকীত বহিয়ে মুখ্যমন্ত্ৰীৰ কাম কৰিম বুলি ৰাজহুৱা কৰিলে আতিছি ৰাজনীতি গুৰু আদৰ্শ ব্যক্তি অৰবিন্দ কেজৰিৱালক সন্মান জনাই ঠিক ৰামায়ণৰ ভৰতৰ দৰে সিদ্ধান্ত আতিছিল मैंने दिल्ली के मुख्यमंत्री का कार्यभार संभाला है, जिम्मेदारी संभाली है। आज मेरे मन की वही व्यथा है जो भरत जी की थी जब भगवान श्री राम 14 वर्ष के लिए अयोध्या से वनवास पे गए और भरत जी को अयोध्या का शासन संभालना पड़ा। जिस तरह भरत जी ने 14 साल तक भगवान श्री राम की खड़ाऊ रखकर अयोध्या का शासन संभाला, उसी तरह से आने वाले 4 महीने के लिए मैं दिल्ली सरकार चलाऊंगी। ऐसुकी अरविंद केजरीवाल देशत मूल्यबोध नैतिकता आदर्शत राजनीति प्रतिष्ठा কৰা অৰবিন্দ কেজৰিৱাললৈ অপেক্ষা কৰিব তেওঁ চকীখন দেশবাসীয়ে পুনৰ মুখ্যমন্ত্ৰী পাতিব তেওঁক মই বহিব নোৱাৰো তেওঁৰ চকীত এই দৰে সংবাদ মাধ্যমক সমৰ্থন দিল্লীৰ মুখ্যমন্ত্ৰী दिल्ली के मुख्यमंत्री की कुर्सी ये कुर्सी अरविंद केजरीवाल जी की है। मुझे पूरा भरोसा है कि फरवरी में 4 महीने में जो आने वाले चुनाव हैं दिल्ली के लोग अपने प्यार के साथ अपने आशीर्वाद के साथ अपने भरोसे के साथ फिर से अरविंद केजरीवाल जी को मुख्यमंत्री की कुर्सी पे बैठाएंगे। तब तक ये कुर्सी इसी कमरे में रहेगी, अरविंद केजरीवाल जी का इंतजार करेगी। এয়া গুৰুৰ প্ৰতি সন্মানৰ সুন্দৰ উদাহৰণ যি সময়ত মূল্যবোধৰ ৰাজনীতিৰ অপেক্ষাৰ কথা কোৱা হয় এই সময়ত অতিছে যেন দিলে সমাজলৈ এক শক্তিশালী বাৰ্তা আজি দেশজুৰি চৰ্চা দিল্লীৰ মুখ্যমন্ত্ৰী আতিছিৰ বিশেষ প্ৰসংগ হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল